ফুৰি ফুৰিয়ে পাগলটোৰ লগত কি কৈছে পাগলটোক সেইটো পাগল হয় এইফালে পিঁয়াজ আৰু মাংস চব ধুনীয়াকৈ ঢালি দিব এতিয়া চাব বিচাৰি বিচাৰি এইকেইডোখৰ পানী লৈ এইকেইটা ফালি দিওঁ বৰশীটো পাইছে আমাৰ হে গাইজ স্বাগতম জনালোঁ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আৰু আজিৰ ভিডিঅ'টো বাৰু একেই ঘৰৰ পৰাই আৰু ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ শেষৰ আৰু যদি কোনোবা নতুন দৰ্শক আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব আৰু চাহ কিনো কম গাইজ ঘৰৰ মানে বানপানী শেষে হোৱা নাই দেখিছেনে সেয়া বানপানী কেতিয়া যাব আৰু আমাৰ ডাঙৰ পুৰা মানে ভাওনা হেৰি গাই আছে কি গাইছ কৈ দিবা এই ভাই ই গাইছে নাৰদ মানে পাৰ্টটো গাইছে ভাওনা হওক গাইছ আৰু একেবাৰে সোনকালে বলক ভিডিঅ'টো আমি আৰম্ভ কৰি লওঁ বলক এতিয়া মই প্ৰথমতে কাটো মানে খৰি যিহেতু ঘৰত খৰি নাই সেয়েহে খৰি কাটো আৰু চাব ভিডিঅ'টো বলক খৰিখিনি কাটি লওঁ তাৰপিছত যি দেখাম চাই দিব যিহেতু গাইছ মানে মই এতিয়া কাটিম খৰি সেয়েহে মানে পাৰ্চেললৈ আহিব লগা হৈছে মানে এই তাৰপৰা বাঁহ আনিমগৈ তাৰপৰা বাঁহকেইডাল কাটিব লাগিব আৰু দেখিছেনে এখন বোকা পানী এই টকটালৈ উঠি যাব লাগিব সেনেকৈ আৰু ইয়াৰ পৰা তাত আছে বাঁহ তাৰমানে বাঁহ খৰি নাই সেয়েহে মানে বাঁহ খৰি কাটিব লাগে আৰু মই ইয়াৰ পৰা সেইবোৰ দেখিছেনে ক'ৰবাত বাঁহ চাহ আছে এইবিলাক নিম আৰু কি নিম আৰু কাটিব লাগিব ৰাখিব বাঁহকেইডাল বুটলি তাৰমানে আনি লৈছোঁ তাৰপিছত দেখাই মানে ইয়াত বাঁহ খৰি নাই ক'ব গ'লে বেছিখিনি পচা আছিলে সেয়েহে মানে এইকেইডোখৰ উলিয়ালোঁ ইয়াৰ পৰা আৰু ক'ৰ পৰা বিচাৰিব লাগিব এতিয়া প্ৰথমতে এইকেইডোখৰত থৈ আহোঁ তাৰপৰা দেখাইছোঁ সেয়া বিচাৰি বিচাৰি এইকেইডোখৰ পানী লৈ এইকেইটা ফালি দিওঁ আৰু এতিয়া মই কেনেকৈ ফালিম চাই থাকিব এনেকৈ গাইছ মোৰো খৰি চৰি কটা হৈ গ'ল আৰু এইখিনি খৰি ওলালে আৰু যিহেতু গোটেইখন আগফালে পাছফালে গোটেই পানী হৈ আছে তাৰমানে ৰাতি বৰ ডাঙৰ বৰষুণ দিলে সেয়ে মানে গোটেইখন একেবাৰে আকৌ পানী হৈ গ'ল তো গাইছ এতিয়া গৰম লাগিছে গা চা ধুম আৰু ধুই লৈ মেলি আৰু দেখাই আছোঁ গাটো ধুই লওঁ গাইছ গা চা ধোৱা হৈ গ'ল এতিয়া অলপমানে ওলাই যাওঁ অলপ আৰু ওলাই যোৱাৰ আগত এইফালে চওক এইবিলাক বোকা দেখিছেনে উপায় নাই একদম বিৰাট কষ্ট এইবিলাক চওক অৱস্থা চওক চোতালৰ চওক এইবিলাক বোকা গোটেই দেখিছে ৰাস্তালৈ এইফালে চিনা ভাই চওক পানীটো কেল ভাই ডুবি আহিছ দেখিছে গাইছে এইবিলাক বানপানী নুশুকাই নি বমান তললৈ নামি আহিলোঁ মানে ইয়াত পাতি থৈছে বৰশী কোনে পাতিছে নাজানে দেখিছে বৰশী টিটিং তো গাইছ মাছ চাছ নাই এনেই লগাইছে কিছু নাই নেকি একো নাই দেখিছেনে কি হৈ আছে ওপৰত লাগি আছে বৰশী বাদ দিয়ক কি হ'ল দেখিছেনে বৰশী লৈ খেল ইয়াৰ মাৰ বাৰু কেনেকৈ মাৰ বৰশীটো পাইছে আমাৰ টিকৰুমৈ নাই ভাইটিয়ে আৰু মাছ চাছ পালি জানো নাই যদি কি কৰিব তো পাইছে ইয়াত ক'ত মাছ লাগিব নালাগে লৈ যা থৈ দিবি যা এইটো গাইছ এই পুখুৰীকেইটাত মন কৰিছেনে মানে এইকেইটা পুখুৰী বহুত পুৰণি পুখুৰী আৰু গাইছ এইবিলাক আমি জন্ম হোৱা নাছিলোঁ মানে বহুত দিনৰ পৰাই পুখুৰীবিলাক আছে দেখিছেনে ইয়াত আৰু আগতে আমি সৰুতে খুব মাছ ধৰিছিলোঁ ইয়াতে খেপিয়াওঁ আৰু বৰশীটো পাওঁ এতিয়া বাৰু নধৰোঁ এতিয়া মানে মাছ ধৰিবলৈ একেবাৰে মন নাযায় আৰু ভালো নালাগে সেয়েহে মানে এতিয়া বৰশী নতু পাওঁ এইবিলাক দেখিছে এইবিলাক হৈছে কলম মানে সেইটো খোৱাটো নহয় দেই গাইছ মানে এইটো বেলেগ কলম আৰু ইয়াৰ খোৱাটো মানে সৰু পানীত থাকে আৰু এইবিলাক বুঢ়া হৈ গ'ল মানে একেবাৰে ডাঙৰ সেয়েহে এইবিলাক খোৱা নহয় মানে আৰু বহুতে বিৰিঙা নাম শুনিছে চাগে এইবিলাক বিৰিঙা বুলি কয় চব এইখিনি ফুল ফুলিছে আৰু
বহুত ধুনীয়া ফুল ফুলে এতিয়া আৰু ইমান ফুলা নাই দেখিছেনে তো গাইছ আমি ঘৰত ঢেকীয়া খাওঁ সেই ঢেকীয়াবিলাক আমি ইয়াৰ পৰা বুটলি নিওঁ এইবিলাক দেখিছেনে ধুনীয়া ওলাইছে এইবিলাক খোৱা ঢেকীয়া আৰু ইয়াৰ কিনাটো মানে গোটেইখন ঢেকীয়া আছে আৰু এইফালে পাই পেলাই আৰু এইবিলাকৰ পৰা আমি কিনা বুটলি খাওঁ মানে দেখিছে এইবিলাক ঢেকীয়া গছ আমাৰ চিনা ভাই লৈ আহিছে ল'ৰা এটাক কোন চিনা ভাই এই গ'লো গ'লো কি খাইছ দে আকৌ মধি থকা দে আকৌ মই কাম দে হাঁহি দে ৰখি দে না হাঁহি দে দন্দুৱা এই দন্দুৱা দে মধি থকা মই খাম দে নিদিয় দন্দুৱা চিনা ককা দে তই ককা মাতিবি মই খাম কেনেকুৱা হ'ব দে ফুৰিয়ে পাগলটোৰ লগত আছে কি কৈছে পাগলটোক সেইটো পাগল হয় মই আহিলে মোৰ লগতে গাইছ এতিয়া বৰ্তমান মই গৈ আছো ফুৰিবলৈ আৰু কিবা কিবি পাগল হৈ গাইছ দেই এইফালে দেখিছে এখন দলংখন চাওক কাষত কিমান ধুনীয়া লাগিছে চাওক ভিউটো কেল ভাই দেখিছে পাগল এইবিলাকে পাগল বুলি কয় আৰু ঘূৰি দিওঁ এতিয়া ঘৰলৈ ফুৰিব আহিছিলোঁ অলপ মানে ঘূৰি দিওঁ তো গাইছ আমাৰ গাঁৱৰ ৰাস্তানো কি ক'ম আৰু এইবিলাক দেখিছেনে এনেকুৱাই দেখিছে আৰু গাইছে এই কাষতে দেখিছেনে সেইখনে আছে নদীখন আৰু ইয়াৰ পৰাই নদীখন আৰু এইফালে দলংখন আছে দেখিছেনে ভিউটো কিবা এটা ভাল লাগিছে গধূলি টাইম মানে গৰম সেয়েহে একেবাৰে কাপোৰ চাপোৰ খুলি দিলোঁ আৰু গাইছ এইফালে আমাৰ লগত আছে এইফালে ধুনু আমি চব মোবাইল চাই আছিলোঁ এইফালে আছে আৰু এইফালে আছে আমাৰ ডাঙৰ ভাই কি কৰি আছে মুখখন এই হা আমি গোটেইকেইটা অলপ মানে আৰু এনেই আৰু মোবাইলটো চাই আছিলোঁ গাইছ এতিয়া গধূলি কি কৰিম আৰু চাই দিব ৰাতি সাঁজটোৰ কাৰণে মানে অনা হৈছে এইফালে ব্ৰইলাৰ মাংস অলপমান আৰু সেইখিনি ধুনীয়াকৈ ঢালি মেলি দিওঁ আৰু চৰি এটাত দিয়ক এইখিনি মাংস আৰু এতিয়া ধুনীয়াকৈ বনাব লাগিব খাবি যোনখিনি খাওঁ ভাই এইখিনি ডাঙৰ ব্ৰইলাৰ আছে চাগে এইফালে হেৰিও আছে চৰ্বিও আছে ডাঙৰ ব্ৰইলাৰ 5 কেজি তো গাইছ ব্ৰইলাৰটো মানে জবা আনিছে 5 কেজি চাইজৰ আছিলে সেয়ে দেখিছে এইবিলাক চৰ্বি ধেৰ আছে মানে খায়ো ভাল লাগিব আৰু একদম বনোৱা টাইমত লগ পাইছোঁ কেনেকৈ বনাব কি কৰিব চব দেখা যাওঁ পাপাই বনাই মানে একদম মজাকৈ চাই দিব গাইছ মাংস বনাব হৈছে মানে এটা ডাঙৰ প্ৰব্লেম ওলালে মানে নাচালে ঘৰত মানে পিঁয়াজ নাই সেয়ে এতিয়া মই আকৌ দোকান যাব লাগে পিঁয়াজ আনিবলৈ তো গাইছ মই পিঁয়াজখিনি আনি লওঁ গাইছ মোৰো পিঁয়াজ লোৱা হৈ গ'ল বাৰু ইয়াত দেখিছেনে পাপনিঘৰত পিঁয়াজ লৈ আহিছোঁ আৰু এতিয়া যাওঁ ঘৰলৈ পিঁয়াজ লৈ কিনে বোলো ঘৰ অহাৰ আগতে মই এটা বহুত ডাঙৰ বিপদ হৈ গ'ল বুজিছোঁ ভৰি চক কেনেকুৱা হৈ গ'ল মানে আমাৰ ৰাস্তাটো গোটেই বোকা দেখিছেনে এখন আগফালে পাছফালে ক'বলৈ বাকী নাই আৰু দেখিছে ভৰিখন ধুই লওঁ ভৰিখন ধুই ল'ব লাগিব নহয় মই ভৰিতে ধুই লওঁ ভিতৰত গৈ লগ পাইছোঁ এইফালে মন কৰক আমাৰ গৰুৱে ৰাতিহে দানা খায় বাহ বেষ্ট মজা গৰু মজা দিনত খবৰ নাই মাংস বনাবলৈ এইফালে কাটি ল'লে চক আলু আৰু এইফালে এইখিনি পিঁয়াজ তাৰপৰা একেবাৰে কেৰাহীত লগ পাইছোঁ দেই গাইছ যিহেতু এতিয়া মাংসখিনি বনাব আৰু মাংসখিনি মানে একো নকৰাৰ আগতে প্ৰথমতে একদম ধুনীয়াকৈ কেঁচা মাংসখিনিতে মানে নিমখ আৰু অলপমান হালধি দি ল'ব লাগে তাৰপিছত মানে সোৱাদটো অলপ বেছি ধুনীয়া হয় এইফালে নিমখ হালধি দিয়া হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিলাই দিব মানে চাব এইফালে পিঁয়াজ চিয়াজ চব আৰু এইফালে ধাৰা তেল অকণ দি দিব মানে ধাৰা তেল হ'লে বেছি ভাল লাগে চব্জিখিনি খাই সেয়ে ধাৰা তেল দি দিলে আৰু এতিয়া ধুনীয়াকৈ এইখিনি সানি দিব চব কমাই এনেকৈ সানি কেনে এবাৰ বনাই খাই চাব এইফালে এনেকৈ সানি দিলে ধুনীয়াকৈ আৰু এতিয়া কেনেকৈ বনাইছে একেবাৰে দেখাই আছোঁ প্ৰথমত দি ল'লে কেৰাহীত তেল আৰু তাৰপিছত এতিয়া ইয়াত ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰিব কেনেকৈ কৰিব দেখাইছোঁ ৰ'ব আলুখিনি একদম মজাকৈ ফ্ৰাই কৰি ল'ব ধুনীয়াকৈ আলুখিনি ঢালি দিব আৰু একদম আৰু তাৰপৰা এতিয়া ৰঙা হোৱাৰ লগত একদম হেৰাই দিব মানে অলপ আৰু ৰঙা হ'ব তাৰপিছত নমাই দিব দেখিছেনে আলুখিনিতে ধুনীয়াকৈ ৰঙা হৈ গ'ল আৰু এতিয়া মানে কাঁহীখনত ধুনীয়াকৈ কাঢ়ি দিব তাৰপিছত মাংসখিনি ভাজি কেনে তাৰপৰা কেনেকৈ কি কৰিব দেখাইছোঁ চাব গৰম তেলত মানে অলপমান পিঁয়াজ দিছে বেছি নহয় যিহেতু মানে মাংসৰ লগত পিঁয়াজখিনি সৰহভাগ দিব আৰু মানে ইয়াত অলপমান এতিয়া তেলত হেৰি কৰিছোঁ ৰঙা কৰি লৈছোঁ এতিয়া এইফালে পিঁয়াজ আৰু মাংস চব ধুনীয়াকৈ ঢালি দিব এতিয়া চাব এতিয়া পিঁয়াজ চিয়াজ মিহলাই দিলে চব মানে ধুনীয়াকৈ মিহলাই তাৰপিছত তেল হালধি নিমখ আৰু এতিয়া ধুনীয়াকৈ একদম এনেকৈ
হিলাই দিব এতিয়া তাৰপিছত চাব গাইছ সেইফালে মাংসখিনি অলপ 10 মিনিটমান মানে একদম ধুনীয়াকৈ ফ্ৰাই কৰি লোৱা হ'ল মানে আৰু এতিয়া ধুনীয়াকৈ মছলা দিব পেকেট মছলা নহয় গাইছ ইয়াত পিছা মছলা জিৰা ধনিয়া আৰু ইয়াত ঢালি দিছে ধুনীয়াকৈ দেখিছেনে ইয়াত চব আৰু ইয়াত পেকেট মছলা দিলেও মানে খাই ভাল নহয় আৰু গেছো কৰে বহুত সেয়ে মানে সদায় পিছা মছলা দিব লাগে ইয়াত দেখিছে কালাৰটো এতিয়া ধুনীয়াকৈ উঠিছে আৰু কি দিব আলু দিয়া নাই বাইছ আলু দিবলগীয়া আছে বাৰু 5 মিনিট 10 মিনিটমান একদম ধুনীয়াকৈ ভাজি ল'লে আৰু মছলা দি কিনে আৰু এতিয়া লাগু লাগু হৈছে দেখিছেনে তলত মানে মছলাখিনি আৰু এতিয়া ইয়াৰ ওপৰত আলু দি দিব চব এয়া আলুখিনি দি কিনে ধুনীয়াকৈ লৰাই দিব তাৰপৰা ধুনীয়াকৈ চব মানে মছলা আলু চালু চব ধুনীয়াকৈ লাগি যাব তাৰপিছত লাষ্টত এতিয়া কি কৰিব দেখাই আছোঁ গাইছ এতিয়া মাংসখিনি ধুনীয়াকৈ 20-25 মিনিটমান সিজাই ল'লে আৰু এতিয়া তাত গৰম পানী দিব মানে ঠাণ্ডা পানী কেতিয়াও নিদিব আৰু গৰম পানী দিবলৈ চাব এতিয়া মাংস বনাই গাইছ তেতিয়া মানে লগালগ আদা নহৰুখিনি কেতিয়াও নিদিব যেতিয়া মাংসখিনি ধুনীয়াকৈ সিজি যাব গোন্ধ এটা ওলাব ধুনীয়া ধুনীয়া তাৰপিছত আদা নহৰুখিনি এনেকৈ ধুনীয়াকৈ গৰম পানীত মিহলাই মেলি দি দিব এয়া দেখিছেনে গৰম পানীৰ লগত ধুনীয়াকৈ মিহলাই দিলে তাৰপিছত কেমেৰাটো ধোঁৱা হৈ গৈছে গাইছ তাপটো কৰি গৈছে আৰু এইফালে ধুনীয়াকৈ মিহলাই দিছে দেখিছে কালাৰটো দেখিছে কিমান ধুনীয়া আহিছে তাৰপৰা আৰু পানী মিলাব আছে বা দেখাই দিবি পিছত এইফালে এতিয়া গৰম পানী অলপ মিহলাই দিলে আৰু যিহেতু প্ৰথম অৱস্থাত ঢাকিব নালাগে আৰু যেতিয়া নহৰু চৰু দি কিনে অকণমান দেৰি ধুনীয়াকৈ ঢাকি দিব লাগে এতিয়া ঢাকনিখন মাৰি দিব তাৰপিছত লগ পাই আছোঁ এনেকৈ 5 মিনিটমান মানে একদম ঢাকনিখন মাৰি তাৰপৰা এইফালে আকৌ ধুনীয়াকৈ হিলাই দিব আৰু এতিয়া চব তেল চব কিমান ওলাইছে ব্ৰইলাৰ মাংস হৈ দিয়ে গাইছ চব তেল খাই কিন্তু মজা লাগে গাইছ আপোনালোকে বনাই খাই থাকক মাংস যি কৰিবলৈ চব কাম কৰা হৈ গ'ল আৰু এতিয়া অকল সিজালে বাকী এতিয়া ধুনীয়াকৈ ঢাকি দিছে একেবাৰে একদম ভাতৰ কাঁহীটামান হোৱাৰ পিছত লগ পাই আছোঁ দেই মাংস বনোৱা মানে বনোৱা হ'লে ময়ো অলপ ওলাই আহিলোঁ বাহিৰ ৰুমলৈ আৰু এইফালে আমাৰ ধুনু কেল ভাই কিবা কবি নি কৈ দে মোৰ কথা এটা ক'ব আছিলে কৈ দে মোৰ দাদাই এটা আকৌ নতুনকৈ ইউটিউব চেনেল খুলিছে তাত অকল মিনি ব্লগ দিব ক'ত মিনি ব্লগ চব দিম মই চব দিব অঁ সব ভিডিও দিব আপুনি চাব ভাল লাগে যে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰিব চেনেলৰ নাম কি ভাই চেনেলটো মুন ব্লগাৰ নহয় মুন ব্লগ একোৱে নহয় যদি বেয়া লাগে কি কৰিব কৰে বেয়া লাগে যদি আনসাবস্ক্ৰাইব কৰি দিব নকৰিবা গাইছ এইফালে গাইছ ফাইনেলি একদম মানে মাংস ৰেডি আৰু এইফালে দেখিছেনে এই চব তেল চকা তো গাইছ আপোনালোকে কলা কলা দেখিছে হয় নাই কলা কলা কিয় দেখিছে জানে নাই গাইছ যেহেতু পিছা সেই মছলা দিছে জিৰা ধনিয়া মানে সেই খাই মজা লাগিব আৰু দেখিছেনে এনেকৈ বনাই চাব খাই একদম মজা যিহেতু গাইছ আপোনালোকে জলকীয়া দিলে আৰু ভাল হয় মানে আমাৰ ভাইটিকেইটা জ্বলা খাব নোৱাৰে সেয়ে জলকীয়া দিয়া নাই গাইছ তো লগ এতিয়া কাঁহীত লগ পাইছোঁ দেই গাইছ কাঁহী ভাত খাব গ'ল কান্দি আছে যে ই ভাত খাব গ'ল ই কান্দিছে সৰু ভাই কিয় হোৱা এইটো চা ভাত খাবলৈ বহি লৈছে চক বা কিয় ডাঙৰ হয় হৈ গ'ল ভাত খাবলৈ বহিলোঁ আৰু এইফালে চক একদম ধুনীয়াকৈ মাটি দাইল দি বনাইছে মানে দাইলখিনি একেলগে লৈছোঁ গাইছ যিহেতু কিনো ইমান লেতেৰা কৰি থাকিব ঘৰতে খাম সেয়ে দাইলখিনি একেলগে ভাতৰ লগত লৈছোঁ আৰু এইফালে মাংস চালাড আৰু এইফালে মাংস পিচকেইটা দেখিছে ডাঙৰ ডাঙৰ এয়া তাৰমানে ডাঙৰ ডাঙৰকৈ বনালে ভাল লাগিলে এপিচেই পাওক ভাগত কিন্তু ডাঙৰ ডাঙৰ মানে একদম ডাঙৰ ডাঙৰ চাইজৰ মাংস আৰু এই প্লেটৰ কাৰণে এনেই কেমেৰাত সৰু সৰু দেখা যায় এই দেখিছেনে এয়া এতিয়া গাইছ মোবাইল ধৰি দিছোন ভাই মোবাইলে কৰিলে আৰু এতিয়া ভাতখিনি খাই লওঁ গাইছ আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু দেখাইছোঁ বাৰু মাংস খোৱা কেনেকুৱা যে টেষ্ট কৰি দেখাইছোঁ দেই গাইছ সেই মাংস ৰ'ব গৰম আছে একদম পুৰা মজা আছে গাইছ বনাই খাই চাব আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ চুপ নিচিনা ইমানতে শেষ কৰিছোঁ গাইছ বাই বাই নেক্সট টাইম আকৌ লগ পাম যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া মই নতুন ভিডিঅ' দিম আপোনালোকৰ কাষলৈ নটিফিকেশ্যন যাব নটিফিকেশ্যনটো ক্লিক কৰি ভিডিঅ'বোৰ চাব পাৰিব